Welcome to the channel. So আজি আৰু এটা নতুন ভিডিও যিসকল এবাৰ ক্লাস 11ত পাইছা তোমালোকে মোক সুধি আছিলা মানে পঢ়াত বহুত কষ্ট হৈছে কেনেকৈ পঢ়ো অলপমান আইডিয়া দিব লাগে ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ ইমান টান পাইছো ইংলিশ অসমীয়া কেনেকৈ মেকআপ কৰিম গতিকে গুটেখিনি সলিউশন লৈ পেলাই মই তোমালোকৰ ওচৰত আহিছো আৰু সাবজেক্ট ওয়াইজ কেনেকৈ প্ৰিপাৰেচন কৰিব লাগে এক্সট্ৰা ভিডিও আহিব তোমালোকে হেতু চাব পাৰিবা পিছত কিন্তু আজি ভিডিওটোত আমি ডিটেইলছত ক্লাস 11 ষ্টুডেন্ট খিনিয়ে কেনেকৈ আগন্তুক দিন কেটা প্ৰিপাৰেচন কৰিবা কেনেকৈ পঢ়িব লাগে গুটেখিনি বস্তু ডিসকাস কৰিম সো ভিডিওটো আৰম্ভ কৰিছো কিন্তু তাৰ আগতে মোৰ চেনেলত সাবস্ক্ৰাইবাৰ আৰু অলপমান বঢ়াই দিয়া ফৰ্ট যাব কাৰণ আজিকালি ভিডিও দিয়া কমি গৈছে ব্যস্ততাৰ কাৰণে কিন্তু যদি আৰু অলপমান তোমালোকে সাবস্ক্ৰাইবাৰ বঢ়াই দিয়া আৰু ভিডিও দি থাকিম এটা দেৰি নকৰি আৰম্ভ কৰিছো ফাৰ্স্ট কথা ক্লাস 11ত বহুতৰ মিডিয়াম চেঞ্জ হৈছিলে অসমীয়াৰ পৰা ইংলিশ মিডিয়াম লৈছিলে আৰু মোৰ কথা মতে বহুতে লৈছিলা ভাল কৰিছা লৈছা কাৰণ মই নিজেও 10 লৈকে অসমীয়া মিডিয়ামত পঢ়িছিলো শংকৰদেৱ শিশু নিকেতন আৰু 11 12ত গৈ ৰামানুজন জুনিয়ৰ কলেজত পঢ়িছিলো ইংলিশ মিডিয়ামত কমপ্লিটলি গতিকে তোমালোকেও এনেকুৱা কৰিছা হয়তো মোৰ কথা মতে আৰু তোমালোকেও ইংলিশ মিডিয়ামে লৈছা এতিয়া চোৱা অসমীয়া মিডিয়ামৰ পৰা ইংলিশ মিডিয়াম যাওঁতে বহুতে ভাবে কি বহুত টান হ'ব বহুত কিবা হ'ব কিন্তু তোমালোকে এটা নিজে অলপ চলপ নোটিস কৰিছা হয়তো ইমান বেছি একো টান নহয় কাৰণ সায়েন্সত তোমালোকে ইংলিশ মিডিয়ামত একে ইংলিশৰ ৰচনা লিখিব নালাগে সায়েন্সত ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ বায়োলজি তোমালোকৰ অলমোস্ট একে ম্যাথছ তো কি ম্যাথছৰ নাম্বাৰ বিলাক থাকে ইংলিশতো একে অসমীয়াটো একে আৰু বেছিকে মই ইংলিশতে সহজ পাওঁ হেতু কাৰণে ম্যাথছ ফিজিক্স এবিলাক এনো ইংলিশতে বেছি সহজ লাগে বায়োলজিৰ ক্ষেত্ৰত অকমান কথাটো বেলেগ হৈ যায় কাৰণ বায়োলজি টাৰ্মছ বিলাক ইংলিশত বেছিকে মানে টান যেন লাগে মই নিজৰ বায়োলজি নাছিলে গতিকে তোমালোকক মই এটা সাজেষ্ট কৰিম যদি কাৰোবাৰ বায়োলজি টান পাইছে ইংলিশ মিডিয়ামত তোমালোকে এটা কাম কৰিবা অসমীয়া মিডিয়ামৰ এনসিআৰটি বায়োলজিখন কিনি লোৱা আৰু ইংলিশ মিডিয়ামৰ এনসিআৰটি খনটো থাকিবই ইংলিশ মিডিয়ামৰ এনসিআৰটি বায়োলজিখন পঢ়ি যাওঁতে অসমীয়া মিডিয়ামখন সাইডত মেলি লবা কিবা যদি টান লাগে হেখনৰ পৰা তোমালোকে চাই ল'ব পাৰিবা আৰু তাৰ পৰা চালে হ'ল তেতিয়া এতিয়া আৰু তোমালোকক এতিয়া মই সাবজেক্ট ওয়াইজ যদি কওঁ ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ বায়োলজি ইংলিশ অসমীয়াটো অকমান বাদ দিছো কাৰণ এইচএছত ইংলিশ অসমীয়া ইমান বেছিকে চাব নালাগে এইচএছত ইংলিশ অসমীয়া ইমান বেছি মেটাৰ নকৰে কাৰণ লাষ্টত বোৰ্ড এক্সামৰ সময়ত যেতিয়া তোমালোকৰ ফাৰ্স্ট ইয়াৰ ফাইনেল এক্সামৰ সময় হ'ব তেতিয়া তোমালোকে জাস্ট ইংলিশ অসমীয়া এমাহ পঢ়ি ললে হৈ যাব এটা ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ বায়োলজি এবিলাক সাবজেক্টত ভালদৰে ফোকাস কৰা বহুতে ভাবিব পাৰে তোমালোকে ফোৰ্থ সাবজেক্ট কি বা ফোৰ্থ সাবজেক্ট বনাম মই হেতু ওপৰত আগতে অলৰেডি ভিডিও দিতেছো ফোৰ্থ সাবজেক্ট বুলি একো নাভাবিবা তোমালোকে সব গুটেকেটা চাৰিটা সাবজেক্টে ভালদৰে পঢ়া যি চাৰিটা সাবজেক্টে লৈছা কাৰোবাৰ যদি ডক্টৰ বনাৰ মন আছে ম্যাথছটো এনসিআৰটি খন পঢ়িলে হ'ল একো এন্ট্ৰেন্সৰ ইকুৱেশ্যন প্ৰেক্টিস কৰিব নালাগে কিন্তু ম্যাথছটো এৰি নিদিবা হে বলে ঠিক তেনেকৈ কাৰোবাৰ যদি ইঞ্জিনিয়াৰ বনাৰ মন আছে বায়োলজি সাবজেক্ট লৈছা বায়োলজিটো এৰি নিদিবা পঢ়া এনসিআৰটি বায়োলজিখন প্ৰেক্টিস কৰা ইমান বেছি টান চাব নালাগে জাস্ট বোৰ্ড এক্সামত ভাল মাৰ্কছ আনিব লাগিব হেতু কাৰণে প্ৰেক্টিস কৰিব লাগিব ফোৰ্থ সাবজেক্টৰ বুলি কোনো কথা নাই তোমালোকৰ ফোৰ্থ সাবজেক্ট বনাম বুলি কেতিয়াও নাভাবিবা নহলে এক্সামত বহুতে ঠগন খায় মই কৈছিলো আগতে আৰু এটা কথা মনত ৰাখিবা এটো কথা মানে দিমাগৰ পৰা উলিয়াই দিয়া যে ডক্টৰ হ'বলে বা ইঞ্জিনিয়াৰিঙত সিট পাবলে জেডব্লিউ বা নিট ক্ৰেক কৰিবলে কোচিং কৰিবই লাগিব এটো কথা মাইন্ডৰ পৰা উলিয়াই দিয়া আজিকালি কোচিং চেণ্টাৰবোৰ এটা বহুত ডাঙৰ বিজনেছ কৰি লৈছে এটো বস্তু যিকোনো কোচিং চেণ্টাৰতে নোযোৱা বা যিকোনো তোমালোকৰ প্ৰাইভেট জুনিয়ৰ কলেজতে নোযোৱা হেতৰ লগত কোচিং চেণ্টাৰৰ টাই আপ থাকে সবকে তাত পঠাই দিয়ে 3টা মানলৈকে তাত ক্লাস কৰা আবেলি 3টা মানলৈকে তাৰ পিছত তাত কোচিং চেণ্টাৰত গৈ ৰাতি 7টা 8টা লৈকে ষ্টুডেন্টে কি কৰিব তাতে কোচিং কৰি থাকিব জেডব্লিউ নিটৰ প্ৰেক্টিস কৰি থাকিব ক্লাছত কিবা শিকাই থাকিব দিনটোতো নিজৰ কলেজত ক্লাস আছিলে ৰাতি 8টা 9টাত ভাগৰি ঘৰ সোমাব একো পঢ়িবলৈ এনাৰ্জি নাথাকে নপঢ়েও পিছদিনা ৰাতিপুৱা শুই উঠি আকৌ একেই সেম ৰুটিন নিজে নপঢ়িলে আৰু মই আগতেও কৈছো এতিয়াও ক নিজে যেতিয়ালৈকে তুমি নপঢ়া কোনো টিচাৰে তোমাৰ ইয়াৰ মাথাত সোমাই দিব নোৱাৰে নিজে পঢ়াটোই মেইন হেতু কাৰণে মই সাজেষ্ট কৰিম যিমান পাৰি এবোৰ বস্তু এভয়েড কৰা কোচিং কাৰণ আজিকালি অনলাইনতে সব বস্তু পাই যায় অনলাইনত পঢ়িলে হ'ল অনলাইনত টাইম কমকে যায় আৰু যোনটো টান লাগে হেতু চালে হ'ল ইউটিউবত দেখোন পাই যায় মই কেতিয়াও কোচিং কৰাটো মানে এনেকৈ ইমান সাজেষ্ট নকৰো এটা 11 12 ভালদৰে মনোযোগ দি পঢ়াখিনি আৰু তাৰ লগতে এন্ট্ৰেন্সৰ কোৱেশ্যন বিলাক প্ৰেক্টিস কৰি যোৱা চেপ্টাৰটো পঢ়িবা তাৰ পিছতে এন্ট্ৰেন্সৰ এমসিকিউ কিতাপ কিনি লবা প্ৰেক্টিস কৰি গৈ থাকিবা নোপোৱাৰ কোনো কথাই নাই কাৰণ মই নিজেও পাইছিলো মই যেতিয়া জেডব্লিউ দিছিলো মোৰ লগৰ বেছিভাগে কোচিং লৈছিলে মই লোৱা নাই কাৰণ মই নিজে পঢ়াটো বেছি ইম্পৰ্টেন্স দিওঁ আৰু হেতু কাৰণে মোৰ ফাৰ্স্ট এটেম্পটতে হৈছিল জেডব্লিউত কাৰণ তুমি যেতিয়ালৈকে নিজে নপঢ়া কোনো তোমাক মাথাত সোমাই দিব নোৱাৰে আৰু ইমান একো টান বস্তু নহয় জাস্ট এমসিকিউ প্ৰেক্টিস কৰিবলৈ জানিব লাগিব এমসিকিউ কেনেকৈ প্ৰেক্টিস কৰে মই তোমালোকক ভিডিও দিওঁৱে কেমিষ্ট্ৰিচন দিয়ে আছো তেনেকৈ তোমালোকে পঢ়িবা তাৰ পৰা
খালি কোচিঙত গৈ টিউশ্যনত গৈ বেছি টাইম ৱেষ্ট কৰিব নালাগে ফিজিক্স হওক কেমেষ্ট্ৰি হওক মেথছ হওক বায়'লজি হওক যিয়ে নহওক কোচিঙৰ কথাটো মাথাৰ পৰা উলিয়াই দিয়া ফাৰ্ষ্ট এটেম্পটত পালে তোমালোকক বহুত বেছি লাভ আৰু যিমান বেছি তোমালোকে ড্ৰপ দিব চাবা মানে বহুতে এনেকুৱাভাৱে 11-12টো ভালদৰে পাছ কৰি লওঁ তাৰপিছত আমি ড্ৰপ দি এণ্ট্ৰেঞ্চৰ প্ৰিপেৰেশ্যন কৰিম কিন্তু যিমান ড্ৰপ দিবা ন তোমালোকৰ মাইণ্ডত বহুত বেছি প্ৰেছাৰ থাকে আৰু ড্ৰপ দিলে নোপোৱাৰ চান্স বেছি থাকে এতিয়া তোমালোকে ফ্ৰেছাৰ্ছ হয় এতিয়া তোমালোকে ভালদৰে পঢ়ি আহিছা পঢ়ি যাওঁতে এণ্ট্ৰেঞ্চৰ 2-এটা কুৱেশ্যন প্ৰেক্টিছ কৰি যোৱা এতিয়া পোৱাৰ চান্স বহুত বেছি থাকে গতিকে সেইটো কথা নাভাবিবা যে ড্ৰপ দিলে আমি বহুত সময় পাম পঢ়ি আমি ডাইৰেক্ট ছিট পাই যাম কেতিয়াও নহয় ড্ৰপ দিলে নোপোৱাৰ চান্সে বেছি থাকে কাৰোবাৰ বহুত টকা পইচা থাকিব পাৰে সিহঁতে 2-3 বছৰ ড্ৰপ দি থাকিব পাৰে কিন্তু আমাৰ নিচিনা মিডল ক্লাছৰ মানুহে সদায় কেনেকৈ ড্ৰপ নিদিয়াকৈ আমি পাব পাৰোঁ আমি সেইটোৱে চাওঁ এইখিনি কথা হ'ল তাৰ লগতে তোমালোকে সদায় ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি সদায় এটা ছাবজেক্টে পঢ়িবা গোটেই সোপা খিচিৰি কৰি পঢ়িব নালাগে আজি যদি মেথছটো কৰিলা ৰাতিপুৱাও মেথছে কৰা ৰাতিও মেথছে কৰা একেখিনি বস্তুৱে পঢ়ি থাকা তাৰপিছত নেক্সট দিনা বেলেগ এটা ছাবজেক্ট পঢ়িবা নেক্সট দিনা আকৌ বেলেগ এটা ছাবজেক্ট পঢ়িবা সদায় গোটেইবিলাক ছাবজেক্ট লগাই লৈ পেলাই মানে খিচিৰি বনাই দিব নালাগে একো মাথাত নোসোমাব নহ'লে আৰু পঢ়াটো কেনেকৈ পঢ়িবা মই কৈছোঁৱে যিকোনো ছাবজেক্টে নহওক ফাৰ্ষ্ট কুৱেশ্যন মানে ফাৰ্ষ্ট থিয়ৰিখিনি বুজিব লাগিব আৰু ফিজিক্স কেমেষ্ট্ৰি বাৰু বাদ দিওঁ ফিজিক্সটো কথা কওঁ ফিজিক্সটো NCERTৰ পৰা বুজোতে অলপ টান হয় গতিকে ৰেফাৰেঞ্চ বুকবিলাক ইউজ কৰিবা কি ৰেফাৰেঞ্চ বুক ইউজ কৰিবা মই আগতেও কৈছোঁ তোমালোকক এতিয়া হয়তো বহুতে কিনিয়ে ল'লা চব এতিয়া সেনেকৈ পঢ়ি যোৱা কেনেদৰে পঢ়ি যোৱা তোমালোকৰ কিবা ডাউট থাকিলে মোক সুধিলেই হ'ল আৰু কমেণ্টতো দিব পাৰা মোক সুধিলেই হ'ল মই তোমালোকৰ লগত এনি টাইম থাকোঁৱেই আৰু মেছেজতো দিব পাৰা আৰু চব চেপ্টাৰ ৱাইজ চব ছাবজেক্ট ৱাইজ মই ভিডিঅ' দিম তোমালোকক কিদৰে পঢ়িব লাগে সেইখিনি তোমালোকে চাবা ভাল হ'ব চবৰে ইমান বেছি মানে ষ্ট্ৰেছ নালাগে যে ক্লাছ 11 ইমান ডাঙৰ বস্তু পাই গৈছোঁ হয় ডাঙৰ হয় কিন্তু উপায় নাই পঢ়িবই লাগিব গতিকে চবকে বেষ্ট উইচেছ থাকিলে কাৰোবাৰ কিবা ডাউট থাকিলে মোক কমেণ্টত কৈ দিবা আৰু এটা কথা জনাই দিওঁ এটা ভাল খবৰ তোমালোকৰ বাবে মই তোমালোকৰ বাবে লৈ আহিছোঁ যিসকলে এবাৰ ক্লাছ 11ত যাব গৈ আছে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ বাবে মেথছৰ কমপ্লিট কোৰ্চ এই কোৰ্চটোত কি থাকিব জানানে মেথছৰ গোটেই কোৰ্চটো এইটো চাগে অসমৰ প্ৰথমটো কোৰ্চ অনলাইনত যিটো এজন নিজৰে টপাৰ ষ্টুডেণ্টে বনাই আছে মই নিজে HSত 99 ষ্টেট হাইয়েষ্ট মাৰ্ক পাইছিলোঁ মেথছত আৰু মেট্ৰিকতো 100 পাইছিলোঁ ইয়াৰ উপৰি মই JEE and NDA ক্ৰেক কৰিছিলোঁ গতিকে এই মেথছৰ কোৰ্চটোত মই কেৱল তোমালোকক কিতাপৰ বস্তুৱে নপঢ়াওঁ ইয়াত মই পঢ়াম ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চৰ কাৰণে কেনেকৈ মেথছ কৰিব লাগে MCQ প্ৰেক্টিছ কৰাম সেইবিলাকৰ তাৰ উপৰি NDA এক্সামৰ কাৰণে মেথছ কেনেকৈ প্ৰেক্টিছ কৰিব লাগে তাৰ আমি MCQ প্ৰেক্টিছ কৰিম আৰু গোটেই কোৰ্চটো মই নেক্সট নৱেম্বৰৰ আগত খতম কৰিবলৈ চেষ্টা কৰিম ডিটেইলছত পঢ়োৱাখিনি ইংলিছত থাকিব আৰু বুজোৱাখিনি অসমীয়াত থাকিব ঠিক আছে অসমীয়াতো বুজাম ইংলিছতো বুজাম গতিকে কাৰো একো প্ৰব্লেম নহয় লাইভ ক্লাছ থাকিব ৰেকৰ্ডিঙো পাই যাবা তোমালোকে ক্লাছত জইন হ'ব নোৱাৰিলে ইয়াৰ উপৰি নোটছ পাবা ধুনীয়াকৈ NCERT সলিউশ্যন পাবা আৰু মষ্ট ইম্পৰ্টেণ্ট মক টেষ্ট পাবা মক টেষ্ট কেনেকুৱা জানানে তোমালোকৰ এক্সাম দিয়াৰ নিচিনা এনভাইৰনমেণ্ট বনাই দিম কাৰণ ইঞ্জিনিয়াৰিং বা NDAত নিগেটিভ মাৰ্কিং আহে তো তাৰ কাৰণে নিজে তোমালোকে প্ৰিপেয়াৰ হ'বৰ কাৰণে আমাৰ মক টেষ্ট আছে এপত ধুনীয়াকৈ গৈ চেপ্টাৰ ৱাইজ মক টেষ্ট কৰিব পাৰিবা মই তোমালোকক এনালাইজ কৰিম কেনেকৈ তোমালোকে MCQ কৰিব লাগে মই শিকাম কেনেকৈ এণ্ট্ৰেঞ্চত MCQ সোনকালে শেষ কৰিব পাৰি মই তোমালোকক আইডিয়া দিম কাৰণ মই নিজে ক্ৰেক কৰি আহা আৰু মই তোমালোকক টপাৰ বনাবলৈ ৰেডি আছোঁ এই টপাৰ ক্ৰিয়েটিং মেনি টপাৰ্ছ তো বেছি দেৰি নকৰি জইন কৰি লোৱা এতিয়া 999ত পাই থাকিবা 1000 rupees মাত্ৰ গোটেই কোৰ্চটো আৰু অতি সোনকালে কিন্তু ইয়াৰ দাম বাঢ়িব গৈ আছে যিমান জলদি পাৰি জইন হৈ লোৱা বহুতে জইন কৰিলে সোনকালে আমি ক্লাছ ষ্টাৰ্ট কৰিম বিহুৰ পিছৰ পৰা গতিকে যিমান জলদি পাৰি জইন হৈ লোৱা